নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক লৈ আহিছোঁ বৰদোৱা থানলৈ। বৰদোৱা থানত বহুত দিন অহা নাই, গতিকে আজি বৰদোৱা থানত ফেমিলি লৈ আহিলোঁ। আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু ময়ো চাম। মই চালে আপোনালোকে দেখিব। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে নামঘৰত যাম আৰু কীৰ্তন ঘৰত সোমাম। কীৰ্তন ঘৰত আমি গুৰুজনাৰ আশীষ লৈ আমি আপোনালোকক ভিডিঅ' দেখাব যত্ন কৰিম। এয়া আমি নামঘৰ পালোঁহি। নামঘৰৰ পৰা আপোনালোকৰ ভিতৰলৈ লৈ যাম। কীৰ্তন ঘৰত নাম কীৰ্তন ভক্তপ্ৰাণ ৰাইজে নাম কীৰ্তন চলাই আছে। আমি আপোনালোকক দেখাম। ভিতৰলৈ গৈ আপোনালোকক দেখাবলৈ যত্ন কৰিম। চাই থাকিব ধনঞ্জিত গত ব্লগ। বৰদোৱালৈ আহিলে অসমীয়া সাজপাৰ পিন্ধি আহিব, তেতিয়াহে আপোনালোকে প্ৰৱেশ কৰিবলৈ পাৰিব। যদি অসমীয়া সাজপাৰ পিন্ধি নাহে তেনেহ'লে বৰদোৱাত প্ৰৱেশ নিষেধাজ্ঞা কৰি থৈছে। এয়া আমি সোমালোঁ কীৰ্তন ঘৰত। জুম কৰি দেখাইছোঁ আপোনালোকক ভক্তপ্ৰাণ ৰাইজ আৰু গুৰু আসনখন। এয়া হ'ল কীৰ্তন ঘৰৰ ভিতৰচোৱা। ভক্তপ্ৰাণ ৰাইজে নাম কীৰ্তন চলাই আছে বৰ্তমানলৈ। আমিও গুৰুজনাৰ আশীষ ল'লোঁ। গুৰুজনা কীৰ্তন ঘৰৰ বৰদোৱা, যিখন দুৱাৰখন আমি দেখাইছোঁ, এইখন বৰদোৱা দুৱাৰখন। বৰদোৱা সোঁফালে কি লিখা আছে দেখিছে নহয়, জাতীয় সাজ পোছাক। এতিয়া আমি গুৰুজনাৰ নাম চালোঁ, প্ৰসাদ খালোঁ, ভোগ খালোঁ। এতিয়া আমি বেলেগ কিবা আমি দেখাবলৈ আপোনালোকক যত্ন কৰিম। আমাৰ এইকেইজনীয়ে আকৌ ঘূৰি ফুৰিছে, চাই ফুৰিছে বেলেগ বেলেগ কিবা। আমাৰ ৰূপমে একদম ওপৰত উঠি গ'ল, বিল্ডিঙত অতিথিশালা একদম দেখাব লৈ গৈছে মোক। এয়া অলপ চালোঁ, ওপৰত উঠিলোঁ। তাৰপিছত আমি আপোনালোকক লৈ যাম পুখুৰী পাৰলৈ। পুখুৰী পাৰতনো কি হৈ আছে, কি হোৱা নাই। আজি গৰমটো বেছি। আজি সোমবাৰ হয়, আজি তাল ফুলে ৰ'দ দিছে। ভকতসকলে অলপ খোৱা চেকাত বহুত কষ্ট পাইছে। আমি পুখুৰী পাৰলৈ আহি আছোঁ। গুৰুজনাই গা ধোৱা পুখুৰীটো আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকক কৈ থওঁ, মোৰ ভিডিঅ'টো যিসকলে চাইছে আপোনালোকে গম পাব যে বৰদোৱাত আহিলে আপোনালোকে জাতীয় সাজ পোছাক পিন্ধি আহিব, যেনে ধুতি পাঞ্জাবী আৰু আই মাতৃসকলে বগা পাৰি মেখেলা চাদৰ, এনেকুৱা সাজপাৰ পিন্ধি আহিব। তেতিয়াহে প্ৰৱেশ কৰিবলৈ দিব, নহ'লে প্ৰৱেশ কৰিবলৈ নাপাব। আমি পুখুৰী পাৰলৈ আহি আছোঁ। পুখুৰী পাৰত আপোনালোকক পুখুৰী পাৰ সৌন্দৰ্য আমি দেখাম। তাৰপিছত আমি আপোনালোকক লৈ যাম হেমন্ত মামাই অবৈধ বাংলাদেশীৰ পৰা মুক্ত কৰা মাটিখিনিত কেনেধৰণৰ আটক-ধুনীয়াকৈ পাৰ্ক বনাইছে, আমি সেই পাৰ্কলৈ লৈ যাম। এয়া আমি আহি আছোঁ পুখুৰী পাৰলৈ। ইয়াত লিখা আছে বেনাৰখনত, গুৰুজনাৰ জন্মভূমি ঠাইখিনি পবিত্ৰ কৰি ৰাখিব, চাফা কৰি ৰাখিব। আপোনালোকে আহিলেও চাফা কৰি ৰাখিব। এয়া হ'ল গুৰুজনা গা ধোৱা পুখুৰীটো আমি দেখাইছোঁ। গোটেইখিনি বৰ ধুনীয়াকৈ সজাইছে। আমি এতিয়া আপোনালোকক লৈ যাম নতুনকৈ বনোৱা পাৰ্কখনলৈ। এয়া আমি আহি আছোঁ নতুনকৈ বনোৱা পাৰ্কখনলৈ। আপোনালোকক দেখাবলৈ যত্ন কৰিম কি ধৰণৰ কি আছে। সোণোৱালী পথাৰ, সেউজীয়া পৰিৱেশ আমি দূৰৰ পৰা আপোনালোকক দেখাইছোঁ। গুৰুজনা যিখিনি হেৰাই যোৱা আপুৰুগীয়া সামগ্ৰী সম্পত্তিখিনি আমাৰ হেমন্ত মামাই ধুনীয়াকৈ সজাবলৈ যত্ন কৰাইছে। আমি আপোনালোকৰ ভিতৰলৈ সোমাই কিনো গুৰুজনাৰ সামগ্ৰী সজাইছে আমি দেখাবলৈ যত্ন কৰিম। আমি পাই গ'লোঁ গেট, আমি ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ। আপোনালোকে চাই থাকিব, কোনো ভিডিঅ'টো স্কিপ নকৰিব। চাওক কোনটো কেনেধৰণৰ কি বস্তু বনাইছে আমি বৰ্তমানলৈ গম পোৱা নাই, কিন্তু আপোনালোকে ভিডিঅ'টোতে চাই নিজে গম পাব কি কেনেধৰণৰ বস্তু। আজি গৰমটো বেছি, ৰ'দটো কাঢ়া।
ভকত বৈষ্ণৱে অলপ কষ্ট পাইছে। আপোনালোকে আহিলে ইয়াত জাতীয় সাজ পোছাক পিন্ধিহে আহিব। যি টি সাজ পিন্ধি আহিলে সোমাবলৈ নিদিয়ে, গতিকে আপোনালোকে জাতীয় সাজ পোছাক পিন্ধি আহিব। বৰ্তমান মই ভিতৰলৈ সোমাই গৈ আছোঁ, আপোনালোকক জুম কৰি দেখাই গৈ আছোঁ কেনেধৰণৰ কি সামগ্ৰী বনাইছে। বৰ্তমানলৈ আমি বুজি পোৱা নাই, আপোনালোকে চাই গৈ থাক, ময়ো গৈ থাকোঁ, আপোনালোকেও চাই গৈ থাকক, বৰ ধুনীয়া পৰিৱেশ। আমি গুৱাহাটীত শ্ৰীমন্ত কলাক্ষেত্ৰ চাইছিলোঁ, কলাক্ষেত্ৰতো আমি এনেধৰণৰ দেখিবলৈ পাইছিলোঁ, তাতকৈ অলপ ইয়াত সৌন্দৰ্যটো বেছি, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। বহুত ডাঙৰ এৰিয়া, এই এৰিয়াটো ঘূৰোঁতে কমচে কম 3-4 ঘণ্টা লাগি যায়। The city lights are flickering like a candle in a breeze. I'm sitting here in silence, staring out through the trees. I'm tired of the noise, tired of the digital screen. I'm yearning for a presence that I've only ever dreamed. I wanna feel the gravel crunching under your feet. I wanna see your shadow stretching down the empty street. I don't need a map, I don't need a plan to find you. I just need. আমি কিছুমান কাম এতিয়ালৈ ইয়াত কৰি থকা দেখি আছোঁ, সম্পূৰ্ণ কাম শেষ হোৱা নাই। আপোনালোকে আহিলে কেইদিনমান দেৰিকৈ আহিব। ইয়াতো বোলে কলাক্ষেত্ৰৰ দৰে টিকেট কটা ছিষ্টেম কৰিব বুলি আমি জানিবলৈ পাইছোঁ। ইয়াৰ কাম চলি আছে, ইয়াত সোমাব বৰ্তমান দিয়া নাই। হাই ৰাইজ, তামান গৰম, একদম ফাটা-ফাটি ৰ'দ, একদম টিকা ফটা ৰ'দ দিছে। কিমানখিনি পাৰিলোঁ দেখালোঁ আপোনালোকক, নিশ্চয় আপোনালোকে চালে, দেখিলে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সময় আবেলি 3 বাজিছে, গৰমটো বেছি, গতিকে আমি বেছি দীঘল নকৰোঁ ভিডিঅ'টো। আমি হেমন্ত মামাক বহুত ধন্যবাদ দি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। ধন্যবাদ, জয় অসম।